এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। এনআৰচিৰ বায়োমেট্ৰিকৰ পৰা তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 11টা ডাঙৰ ঘোষণা। কি ঘোষণা কৰিছে আমি সবিশেষ জনাই যাম আমাৰ সমূহ দৰ্শকক। আধাৰ কাৰ্ড নথকা 9,22,000 লোকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। এনআৰচিত নাম থকা খিলঞ্জীয়াই শীঘ্ৰেই লাভ কৰিব আধাৰ কাৰ্ড লাভৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা। বায়োমেট্ৰিক নথকা খিলঞ্জীয়াক শীঘ্ৰে আধাৰ কাৰ্ড দিয়াৰ চিন্তা চৰ্চা কৰিছে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। ইতিমধ্যে পুনৰবাৰ নথি পত্ৰ লোৱাৰ কাম আৰম্ভ কৰিছে চৰকাৰে আৰু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে আহি পৰিছে ভাল খবৰ। এতিয়াৰে পৰা পাৰস্পৰিক বুজাবুজিৰে হ'ব পাৰিব বদলিৰ বাবে শীঘ্ৰে আহিব এক নতুন পৰ্টেলত আবেদন কৰিলেই হ'ব পাৰিব বুজাবুজিৰে বদলি। আৰু দুৰ্নীতিৰ বাবে একাংশ ব্যক্তিগত চিকিৎসালয়ত বন্ধ কৰি দিয়া হৈছে আয়ুষ্মান কাৰ্ড। কেইবাটাও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি এটাকৈ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক যে কোৱা হৈছে যে দুৰ্নীতিৰ বাবে একাংশ ব্যক্তিগত চিকিৎসালয়ত বন্ধ কৰি দিয়া হৈছে আয়ুষ্মান কাৰ্ডৰ সুবিধা। চৰকাৰী কাৰ্ডৰ সুবিধা লৈ একাংশ চিকিৎসালয়ে আশ্ৰয় লৈছে বহু দুৰ্নীতিৰ। চৰকাৰী চিকিৎসালয়ক অধিক উন্নত কৰাৰ বাবে আয়ুষ্মান কাৰ্ডক লৈ ডাঙৰ পদক্ষেপ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ইয়াৰ লগতে ঘোষণা কৰিছে যে 26 জুলাইত অৰ্থাৎ যোৱাকালিৰ দিনটোত অসমে ৰচিলে এক ইতিহাস আৰু ঐতিহ্যমণ্ডিত চৰাইদেউ মৈদামলৈ ইউনেস্কোৱে দিলে বৃহৎ স্বীকৃতি। বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্ত হ'ল চৰাইদেউৰ নাম। আৰু আধাৰ কাৰ্ড নথকা 9,22,000 লোকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। আমি খবৰটো জনাইছোঁ যে এইসকল লোকে লাভ কৰিব নতুনকৈ আধাৰ কাৰ্ড। এনআৰচিত নাম থকা খিলঞ্জীয়াই লোকে শীঘ্ৰেই লাভ কৰিব আধাৰ কাৰ্ড। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ব্যক্তিগত হাস্পাতালত আয়ুষ্মান কাৰ্ডৰ বন্ধ হোৱাৰ খবৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্টীকৰণ। কেৱল চৰকাৰী চিকিৎসালয়তহে পাব আয়ুষ্মান কাৰ্ডৰ সম্পূৰ্ণ সেৱা। ব্যক্তিগত হাস্পাতালত লাভ নকৰিব আয়ুষ্মান কাৰ্ডৰ সকলো সুবিধা। আয়ুষ্মান কাৰ্ডৰ সেৱাৰ এই সংশোধনীৰ আনুষ্ঠানিক ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কেৱল গুৰুতৰ ৰোগৰ চিকিৎসাতহে হ'ব ব্যক্তিগত হাস্পাতালত আৰু চৰকাৰী চিকিৎসালয়ত সম্ভৱপৰ নোহোৱা ৰোগৰ ক্ষেত্ৰত লাভ কৰিব সেৱা। বিপৰীতে চৰকাৰী চিকিৎসালয়ত পাব আন সকলো ৰোগৰ চিকিৎসা। চৰকাৰী স্বাস্থ্যখণ্ডৰ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ এই বৃহৎ সিদ্ধান্ত। নিশা ছ'চিয়েল মিডিয়াৰ যোগে জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা। আৰু বুধবাৰে বঙাইগাঁৱৰ লোৱাৰ আছাম হাস্পাতালত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ। আয়ুষ্মান আঁচনিৰ সুবিধা নাই বুলি ঘোষণা কৰিছিল হাস্পাতাল কৰ্তৃপক্ষই। আৰু ইয়াৰ পিছতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল দৰিদ্ৰ ৰোগীসকলৰ মাজত। আৰু ব্যক্তিগত হাস্পাতালত আয়ুষ্মান কাৰ্ডৰ বন্ধ হোৱাৰ খবৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্টীকৰণ যে কেৱল চৰকাৰী চিকিৎসালয়তহে পাব আয়ুষ্মান কাৰ্ডৰ সম্পূৰ্ণ সেৱা। ব্যক্তিগত হাস্পাতালত লাভ নকৰিব আয়ুষ্মান কাৰ্ডৰ সকলো সুবিধা। আৰু আয়ুষ্মান কাৰ্ডৰ সেৱাৰ এই সংশোধনীৰ আনুষ্ঠানিক ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অহা নৱেম্বৰ মাহত বাল্য বিবাহ কৰা হিন্দু মুছলমান সকলোকে গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনা। ধৰ্মৰ আধাৰত চোৱা নহয় বাল্য বিবাহ কৰা অবৈধ শ্ৰমিক। 80% মুছলমান আৰু 20% বাল্য বিবাহ হিন্দুৰ মাজত হয়। পুনৰ নৱেম্বৰত বাল্য বিবাহ বিৰোধী অভিযান চলাব অসম আৰক্ষীয়ে। বাল্য বিবাহ কৰা কাকোৱে ৰেহাই নিদিব আৰক্ষীয়ে। বিজেপি কাৰ্যালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ মন্তব্য। আৰু বাল্য বিবাহ কৰা হিন্দু মুছলমান সকলোকে গ্ৰেপ্তাৰ কৰিব এইবাৰ অসম আৰক্ষীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ আবেদনকাৰীলৈ ডাঙৰ খবৰ। SLRCয়ে প্ৰকাশ কৰিলে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ চিলেবাছ। ডিগ্ৰী HSLC লেভেলৰ বাবে পৃথকে প্ৰকাশ কৰিছে চিলেবাছ। আৰু কোন বিষয়ত কিমান নম্বৰকৈ থাকিব SLRCয়ে কৰিলে প্ৰকাশ। আৰু MCQSৰ আৰ্হিতে আহিব এইবাৰ পৰীক্ষাৰ প্ৰশ্নকাকত। এইবাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত থাকিব নেগেটিভ মাৰ্কিং। আৰু প্ৰতিটো ভুল উত্তৰৰ বাবে কৰ্তন কৰা হ'ব 0.25কৈ নম্বৰ। আৰু দুটা উত্তৰৰ বাবে কৰ্তন কৰা হ'ব 0.50কৈ নম্বৰ। অৰ্থাৎ যদি আপুনি 4টা
প্ৰশ্নৰ উত্তৰ ভুলকৈ কৰে তেন্তে আপোনাৰ বাবে কৰ্তন কৰা হ'ব 1 নম্বৰ অসমীয়া বেংগলী ইংৰাজী বড়ো হিন্দী ভাষাত প্ৰকাশ পাব প্ৰশ্ন কাকত আৰু নিৰ্দিষ্ট সময়ত SLRCয়ে প্ৰকাশ কৰিব পৰীক্ষাৰ তাৰিখ আৰু সময়সূচী আৰু এটা প্ৰশ্নৰ বাবে থকা 4টা অপশ্যনৰ এটাতকৈ অধিকত মাৰ্কিং কৰিলে ভুল উত্তৰ বুলি কৰা হ'ব বিবেচনা আৰু ডিগ্ৰী লেভেলৰ বাবে 150টা প্ৰশ্নৰ বাবে থাকিব 175টা নম্বৰ লগতে SSLC লেভেলৰ বাবে 150টা প্ৰশ্নৰ বাবে থাকিব 150 নম্বৰ আৰু HSLC লেভেলৰ বাবে 150টা প্ৰশ্নৰ বাবে থাকিব 150 নম্বৰ লগতে ডিগ্ৰী লেভেলৰ বাবে কোন বিষয়ত কিমানকৈ নম্বৰ থাকিব আমি সবিশেষ জনাই যাম যে সোশ্যাল ষ্টাডিজৰ 30টা প্ৰশ্নৰ বিপৰীতে থাকিব 30 নম্বৰ লগতে জেনেৰেল নলেজৰ 35টা প্ৰশ্নৰ বিপৰীতে থাকিব 35কৈ নম্বৰ লগতে লজিকেল ৰিজনিং আৰু মেণ্টেল এবিলিটিৰ 20টা প্ৰশ্নৰ বিপৰীতে থাকিব 20 নম্বৰ আৰু জেনেৰেল মেথামেটিক্সৰ 30টা প্ৰশ্নৰ বিপৰীতে থাকিব 30কৈ নম্বৰ আৰু জেনেৰেল ইংলিছৰ 10টা প্ৰশ্নৰ বিপৰীতে থাকিব 10টা নম্বৰ লগতে ৰিডিং কম্প্ৰিহেনশ্যন আৰু ইংলিছ লেংগুৱেজৰ 25টা প্ৰশ্নৰ বিপৰীতে থাকিব 50 নম্বৰ আৰু HSSLC লেভেলৰ বাবে কোন বিষয়ত থাকিব কিমানকৈ নম্বৰ আমি সবিশেষ জনাই যাম যে সোশ্যাল ষ্টাডিজৰ 30টা প্ৰশ্নৰ বিপৰীতে থাকিব 30 নম্বৰ আৰু জেনেৰেল নলেজৰ 30টা প্ৰশ্নৰ বিপৰীতে থাকিব 30 নম্বৰ লগতে লজিকেল ৰিজনিং আৰু মেণ্টেল এবিলিটিৰ বাবে 20টা নম্বৰ 20টা প্ৰশ্নৰ বাবে থাকিব 20 নম্বৰ আৰু জেনেৰেল ইংলিছৰ 35টা প্ৰশ্নৰ বিপৰীতে থাকিব 35 নম্বৰ